হেল্ল' এভৰিৱান আজি ইলিছ মাছ আনিছিলে তাকে ভাপত দিবলৈ লৈছোঁ তাৰে ৰেচিপিটো লৈ আহিছোঁ মই এনেকৈ কুলা সৰিয়হ আৰু বগা সৰিয়হ মিলাই ল'লোঁ আৰু তাতে দুটা জলকীয়া আৰু নহৰু প্ৰায় 5-6 ফুটামান হ'ব দি দিছোঁ এই গোটেইখিনি এটা সুন্দৰ পেষ্ট কৰি ল'লোঁ আৰু এটা টিফিন বাতি লৈ লৈছোঁ তাতে মই আজি ভাপত দিম আৰু এই বাতিটোত মই সৰিয়হখিনি দি এতিয়া আকৌ ভালকৈ মিলাই লৈছোঁ আৰু তাতে এডোখৰ মাছকেইডোখৰ দি দিছোঁ আৰু এতিয়া মাছখিনি ওপৰটো সৰিয়হৰ পেষ্টটো ভালকৈ দি দিছোঁ খাবলৈ খুব ভাল লাগে এটা হাইজেনিক হয় যিহেতু ভাপতে বনোৱা হয় এতিয়া ঢাকুন দি মই প্ৰায় আধা ঘণ্টা থৈ দিলোঁ এইদৰে মই দি দিছোঁ আৰু এয়া উলিয়াই অনাৰ পাছত দেখুৱাইছোঁ পুৰা গৰম হৈ আছে তাতে অকণমান মিঠাতেল দি দিছোঁ মিঠাতেল আগতে দিব পাৰিলে ভালেই আছিলে মই পাহৰিলোঁ সেই পিছত অকণমান দি লৈছোঁ আৰু এয়া মই ভাতৰ কাঁহীখনো ভালকৈ পৰিৱেশন কৰি দেখাইছোঁ আপোনালোকক এনেকৈ মাছ আনিলে এনেকৈ ভাপত দি খাব বৰ ভাল লাগে